ফাইনেলি বন্ধুসকল আজি দিনটোতে চৰকাৰী ঘৰৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা বৰ্তমান এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনাৰ যদি ঘৰটো জিঅ'টেগ কৰা হৈছিলে তো বন্ধুসকল আপোনালোকে এতিয়া সেই চৰকাৰী ঘৰটো লাভ কৰিব হ'লে তো বন্ধুসকল আপোনালোকে বৰ্তমান কেইটামান কাম কৰিব লাগিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যদি আপোনালোকে এই কামকেইটা নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ আপোনালোকে টকা লাভ নকৰিব, অৰ্থাৎ আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম যে আপোনাক কোনকেইটা কাম কৰিব লাগিব। তো বৰ্তমান তাৰ ওপৰত যোনটো নতুনকৈ আপডেট আহিছে আৰু লগতে আপোনালোকে চৰকাৰী ঘৰটো কেতিয়া লাভ কৰিব, কেতিয়া চৰকাৰে আপোনালোকক সেই চৰকাৰী ঘৰটো প্ৰদান কৰিব, তো তাৰ ওপৰতো নতুনকৈ আপডেট আহিছে, খবৰ আহিছে। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যন আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যে আপোনালোকে সেই চৰকাৰী ঘৰটো লাভ কৰিব হ'লে তো প্ৰথম আপোনালোকে এতিয়া কি কি কাম কৰিব লাগিব। তো বন্ধুসকল অলৰেডি আপোনালোকৰ ঘৰবোৰ জিঅ'টেগ কৰা হৈ গৈছে, কিন্তু আপোনালোকে এতিয়া যোনটো নেকি আপডেট আহিছে আপোনালোকে KYC কৰিব লাগিব। যদি আপোনালোকে KYC নকৰে তো তেতিয়া কিন্তু আপোনালোকে সেই চৰকাৰী ঘৰটো লাভ নকৰিব। আৰু লগতে বন্ধুসকল আপোনালোকে এতিয়া KYC কৰিবৰ কাৰণে আপোনালোকৰ ওচৰৰ যিকোনো CSC চেণ্টাৰ বা আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে অতি সহজতে আপোনালোকে KYC আপোনালোকে কমপ্লিট কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ আগৰ ভিডিঅ'টোত মই অলৰেডি বনাই থোৱা আছে যে বৰ্তমান সেই লিষ্টসমূহ আহি গৈছে যিসকলৰ আপোনালোকৰ জিঅ'টেগ কৰা হৈছিলে। তো বন্ধুসকল বৰ্তমান সেই লিষ্টখন প্ৰকাশ পাইছে। আপুনি যদি এতিয়ালৈকে চৰকাৰী ঘৰৰ লিষ্টটো চোৱা নাই তো বন্ধুসকল আপোনালোকে মোৰ আগৰ ভিডিঅ'ত গৈ আপোনালোকে সেই চৰকাৰী ঘৰৰ লিষ্টটো আপোনালোকে চাব পাৰিব যে আপোনাৰ তাত নাম আহিছেনে নাই। তো এতিয়া বন্ধুসকল আপোনালোকৰ যদি সেই লিষ্টত নামটো আহিছে কিন্তু তথাপিও আপোনালোকে কিন্তু চৰকাৰী ঘৰটো লাভ নকৰিব। যদি আপোনালোকে এই কামকেইটা নকৰে তেতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব পাৰে। আৰু বন্ধুসকল আপোনালোকে এতিয়া KYC কৰাৰ পাছত আপোনালোকৰ ফাইনেল লিষ্টটো মুকলি কৰিব, অৰ্থাৎ আপোনালোকৰ ঘৰলৈ তো বন্ধুসকল অৰ্থাৎ আপোনালোকৰ প্ৰতি ঘৰলৈ আপোনালোকৰ জীৱিকা সখী বাইদেউৰ লগতে তো চৰকাৰ ফালৰ পৰা এজন অফিচাৰ আহিব। তো আপোনালোকৰ ঘৰটো চাব, আপোনালোকৰ ঘৰটো চিলেকশ্যন কৰিব, আপোনালোকে চেকিং কৰিব যে আপুনি এই ঘৰটো পাবলগীয়া যোগ্য হয়নে নহয়। তো তাৰ পাছতে আপোনালোকৰ ফাইনেল লিষ্টত আপোনাৰ নামটো আহিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে অতি সোনকালে আপোনালোকৰ KYC কৰি লওক। আৰু যদি আপোনালোকে KYC নকৰে কিন্তু আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিব। আৰু যেতিয়া বন্ধুসকল ইয়াৰ ফাইনেল লিষ্টটো মুকলি কৰিব তো বন্ধুসকল আপোনালোকে সেই ফাইনেল লিষ্টখন চাবৰ কাৰণে আপোনালোকে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিয়ক। তো যেতিয়া ইয়াৰ ফাইনেল লিষ্টখন মুকলি কৰিব যে আপুনি নামটো কেনেধৰণে চাব লাগে মই তাৰ ওপৰত এটা পপআপ ভিডিঅ' লৈ আহিম।